গুরুত্বপূর্ণ এখানে আছে ক'ত আপোনালোকে নাই নহয় Por então? বেংকত এটা দুটা সাইন নহয় কিমানখিনি সাইন আছে কিমানখিনি সাইন হৈ গ'লে তেওঁলোকে যে কোনটো সাইন হৈ গ'লে বেংকে লোনটো দিলে বেংকৰ লোনটো চেংচন হৈ গ'ল তাৰপিছত যোনজন গ্ৰান্টাৰ থাকে মানে গ্ৰান্টাৰজনক অন্য এজন গ্ৰান্টাৰ থ্ৰুৱেদি জালি চহীৰে মানে সেই গ্ৰান্টাৰজনৰ নামত আকৌ এটা লোন এটা লৈ লয় চেষ্টা কৰাৰ পিছত আমি গম পালোঁ যে যিসকল সাধাৰণ ৰাইজ আছিল সাধাৰণ ৰাইজে ধৰক মীন পালন কৰিবৰ কাৰণে পশুপালন কৰিবৰ কাৰণে তেনেকুৱা 5জনীয়া এটা গোটক আচলতে এই লোন দিয়া ব্যৱস্থা কৰিছিল আৰু যেতিয়া বেংক কৰ্তৃপক্ষই এই লোনটো পাছ কৰি দিয়াৰ পাছত সেই বেংক কৰ্তৃপক্ষই কিছুমান ভুৱা চহী বা জালিয়াতিৰ মাজেৰে সেইকেইজন লোকৰ নামত আচলতে গোটেই লোনৰ ধনখিনি মোকলাই আনিছিল আৰু যিসকল ব্যক্তিয়ে আচলতে যিসকল গোটেই আচলতে এই গোটেই সমগ্ৰ ধনটো ল'বলৈ চেষ্টা কৰিছিল বা বেংকৰ পৰা লোনৰ কাৰণে তেওঁলোকে আবেদন কৰিছিল তেওঁলোকেও বৰ্তমান গম নাপায় যে তেওঁলোকৰ নিজৰ নামত যে এটা লোন আছে আচলতে এই গোটেই প্ৰক্ৰিয়াটো এটা বিৰাট এটা জালিয়াতি এটা ঘটনা আৰু এই গোটেই ঘটনাটোত আচলতে বেংক কৰ্তৃপক্ষ যে সম্পূৰ্ণৰূপে জগৰীয়া আৰু সম্পূৰ্ণৰূপে দায়ী এই কথাটো কিন্তু জলজট পটপটকৈ স্পষ্ট হৈ পৰিছে মিনতী বৰুৱা আচলতে বেংকৰ এজেণ্ট হ'ল মিনতী বৰুৱাই গাঁৱে গাঁৱে গৈ যিসকলে কিছুমান লোকক তেওঁলোক টাৰ্গেট হিচাপে লৈ লৈছিলে আৰু সেই মিনতী বৰুৱাৰ লগতে বেংকৰ সেই সময়ৰ বেংকৰ মেনেজাৰ আৰু সেই সময়ৰ বেংকৰ কেচিয়াৰজন আচলতে সম্পূৰ্ণৰূপে দায়ী বুজাবুজি আছে কিয়নো বুজাবুজি আছে বুলি আমি এইকাৰণে সন্দেহ কৰিছোঁ কিয়নো যিকেইটা গোটে লোনটো লৈছিল সেই লোন লোৱা গোটক বেংকে টকাটো তেওঁলোকৰ একাউণ্টত ভৰাই দিয়াৰ পাছত মিনতী বৰুৱাই ভুৱা জালিয়াতি বা ভুৱা চহীৰে আচলতে গোটেই ধনখিনি মোকলাই অনাৰ এটা ব্যৱস্থা কৰি আনিছিল 1.5 লাখ টকাকৈ এটা গোটত তেওঁলোকে লোনৰ ব্যৱস্থা কৰিছিল বেংক কৰ্তৃপক্ষই গোট আমাৰ সদ্যহতে আমাৰ ওচৰত এতিয়া 4-5জন গোট আহিছে কিন্তু আমাৰ অনানুষ্ঠানিক খবৰ অনুসৰি 20 বা 25টাতকৈ অধিক গোটত এই গোটেই প্ৰক্ৰিয়াটো হৈছে আমাৰ আন্তাজৰ মতে বা ৰাইজে অভিযোগ দিয়া মতে আমাৰ প্ৰায় 20-30 লাখ টকাৰ ওপৰৰ এটা জালিয়াতিৰ দৰে ঘটনা এটা সংঘটিত হৈছে বুলি আমি গ্ৰামীণ বিকাশ বেংকত এইটো ডাঠি ক'ব পাৰোঁ হয় মাৰ্ঘেৰিটাস্থিত অসম গ্ৰামীণ বিকাশ বেংক মিনতী বাইদেউৰ হাতত পইচা দিওঁ 2টা কিস্তি দিলোঁ বাইদেৱে 2টা কিস্তি খালে তাৰ বেংকৰ পৰা আমালৈ ফোন আহিলে মেনেজাৰ বাইদেৱে ফোন কৰিলে তোমালোকে বোলে আজি বোলে পইচাটো দিয়া নহ'ল হেৰি বোলে 1200 টকা নহ'লে তোমালোকে বোলে 16,000 টকা ভৰিব লাগিব আমিনো বেংকত কিস্তি হিচাপে দি আছোঁ কেলৈ 1600 টকা ভৰিম বোলো নিদিওঁ 1200 টকা নিদিলোঁ সেই মিনতী বাইদেউ একাউণ্টৰ পৰা বোলে কাটি থ'লে মেনেজাৰে তাৰপৰা আমি যিদিনাখনি কিস্তি দিব গ'ল সেইদিনাখনি মই গ'লোঁ গৈ কিনে মেনেজাৰ বাইদেউ সুধিলোঁ এইকেইটা নাম্বাৰ সুধিলোঁ বাইদেউ এইকেইটা নাম্বাৰ ফোন কৰিছিলে আপোনালোকৰ বেংকৰ হয় নেকি বুলি ক'লে এইটো কেচিয়াৰ নাম্বাৰ এইটো মোৰ নাম্বাৰ তাৰপিছতে কথা কোৱা সোধাৰ পিছত বাইদেউ ক'লোঁ কেনেকৈ আমাৰ পইচা ইমানকেইটা থাকিলে বুলি এতিয়া থাকিলে বুলি ক'লত কৈছে তোমালোকে বোলে কিস্তি দিয়া নাই আমি কিস্তি দি আছোঁ মিনতী বাইদেউ 2টা কিস্তি লৈছে মিনতী বাইদেউ নাই দিয়া যেন নেজানো মোক বেংকৰ পৰা কাগজখন দিব গোটৰ সদস্য মানুহকেইজনক ক'ব লাগিব মই মুখে গৈ ক'লে কথা নহ'ব তাৰ মোক ৰখাই থ'লে 2 ঘণ্টা লিংক নাই বুলি নিদিলে পিছদিনাখনি বেলেগ মানুহ এজনীৰ হাতত কাগজখন দি পঠিয়ালে সেইখন আমাৰ গোটৰ মানুহ এজনৰ হাতত থাকি আহিলে তাৰপিছতে আমি মিনতী বাইদেউ ঘৰত গ'লোঁ বসন্ত দেখাই দিছে বুলি ভিতৰ পৰা নোলালে ফোন কৰিলে ফোন নুঠায় এতিয়া 16,000 টকা নিদিলে আমাৰ পাছবুক আছে এটা লক কৰি থৈছে পইচা উলিয়াব নোৱাৰোঁ এতিয়া আমাক এই পইচাকেইটা দি আমাক পাছবুকখন মোকলাই দিব লাগে আমি পইচা উলিয়াব লাগে
এতিয়া আপোনালোকে কি বিচাৰিছে আমাক মানে এই 16,000 টকাটো দি দিব লাগে আমাক পাছবুক মানে লগ কৰি থৈছে নহয় সেইখিনি খুলি দিব লাগে চিভিল ভাল হ'ব লাগে আপোনালোকে থানাত এজাহাৰ দিছে এজেহা নাই দিয়া আমি